কথাটো অনাগত 10-20 বছৰলৈ তেখেতে অব্যাহত ৰাখিব বিচাৰে, তেনেহ'লে আপোনালোকক প্ৰত্যেকৰে সহযোগিতা অবিহনে তেওঁলোকে কেতিয়াও সম্ভৱ নহ'ব। যিমানেই তেখেত আত্মবিশ্বাসী নহওক, যিমানেই তেখেত অহংকাৰী নহওক, সেইখিনি দৰকাৰ হ'বই। গতিকে মই দৃঢ় বিশ্বাসী, যিধৰণে এই সমষ্টিটোৰ তেখেত বিধায়ক হিচাপে জনপ্ৰিয় নহয়, তেখেতৰ কিছু দায়িত্ববোৰ তেখেতে নিজেই কৈছে আপোনালোকক যে মোৰো কিছু কৰিবলগীয়া আছে। অৰ্থাৎ আপোনালোকৰ তালৈ আহি অন্তত আজি এটা বেলা এই জনপ্ৰিয় বিধায়কগৰাকীয়ে আপোনালোকক দিছে। কিয় দিছে? ক্ষীৰোদ বৰুৱাৰ নামত নামাঙ্কিত হোৱা এগৰাকী কংগ্ৰেছীৰ নামত যিখন খেলপথাৰ আছে তালৈ তেখেত নোহোৱাকৈও থাকিব পাৰিলেহেঁতেন, কাৰণ বিপৰীত মেৰুত আদৰ্শগতভাৱে অৱস্থান কৰা এজন মানুহৰ নামত থকা খেলপথাৰখনত এই অনুষ্ঠানটোৰ আয়োজন হৈছে। মই খুব ভাল পাইছোঁ তেখেতে কিমান বহল আৰু মুক্ত মনেৰে কথাখিনি কৈছে। এই ঠেক গণ্ডিটোৰ ভিতৰত থাকি যিবিলাক মানুহে নিকৃষ্ট কথা বতৰা কৈ থাকে, তাৰ পৰা তেখেত অন্তত ওলাই আহি সেই কথাখিনি ৰাজহুৱাকৈ আপোনালোকৰ আগত কৈ দিছে। তেখেতৰ কাৰণে এটা হাতচাপৰি মাৰক, তেখেত সেইকাৰণে ধন্যবাদ পাইছে। আৰু মই আশা কৰিম যে অসমত কেইজনমান জনগোষ্ঠীয় লিডাৰ আছিল আৰু আছে। দেউৰী ডাঙৰীয়া বেয়া পাব নালাগে, মোৰ তাত কিছু আক্ষেপ আছে। এটা সময় আছিল অসমৰ এজন জনজাতীয় মানুহক মই নিজে ভাবিছিলো যে ভৱিষ্যতলৈ এই মানুহজন এদিন অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰা যোগ্য মানুহ। মই ভবাই নহয়, পৰৱৰ্তী সময়ত মোৰ ভাল লাগিছিল সেই চিন্তাটো মোতকৈ বহুত ওপৰৰ, কোটি কোটি গুণে ওপৰৰ এজন বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঁই ছাৰে ৰাজহুৱাকৈ লিখি দিছিল। মই কাৰ কথা কৈছো জানে? ডাক্তৰ জয়ন্ত ৰংপি। কাৰ্বি জনগোষ্ঠীৰ যিজন এটা সময়ত অবিসম্বাদী নেতা হিচাপে অকল ডিফুতেই জিলিকি উঠা নাছিল, সমগ্ৰ অসমৰ প্ৰেক্ষাপটত জিলিকি উঠিছিল, সেই মানুহজনক লৈ হোমেন বৰগোহাঁয়ে লিখিব লগা হৈছিল যে ভৱিষ্যতৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰা জনগোষ্ঠীয় যিকেইজন মানুহ আছে তাৰ ভিতৰত জয়ন্ত ৰংপি 1 নম্বৰ। ময়ো ভাবিছিলো তেনেকৈ, কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰা বুলি ভবা সেই জয়ন্ত ৰংপি ক'ত হেৰাই গ'ল আপোনালোকে খবৰ ৰখা মানুহখিনিয়ে হয়তো গম পাইছে। দিল্লীত এটা সময়ত বাঘৰ দৰে গুজৰিছিল অসমৰ একমাত্ৰ সাংসদ হিচাপে ডাক্তৰ জয়ন্ত ৰংপিয়ে। সেই বাঘৰ গুজৰণি এতিয়া মেকুৰীৰ মেও মেওলৈ কেতিয়াবাই পৰ্যবেক্ষিত হ'ল। কিয়? কাৰ কাৰণে? অকল নিজৰ ভুলৰ কাৰণে। অনুৰূপ ধৰণে মই কম, তিয়া জনগোষ্ঠীৰ যিগৰাকী সংগ্ৰামী নেতা ৰমাকান্ত দেউৰী, সেই সংগ্ৰামী নেতাজনৰ গাত মই বিচাৰিম সদায় সেই সংগ্ৰামী সত্তাটো অটুট থকা। কেতিয়াও তেওঁ কাৰো ওচৰত বশ্যতা স্বীকাৰ নকৰক। তেওঁ সদায় কাৰোবাৰ কাৰণে সেই প্ৰতিভূ হৈ থাকক, সঁচা অৰ্থত আন্তৰিকতাপূৰ্ণ এজন নেতা হৈ থাকক। জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত তেখেতে কোনোদিন কাৰো ওচৰত যাতে কম্প্ৰমাইজ কৰিবলগীয়া নহয়। আৰু তেওঁ যিটো সত্তা সেইটো তেখেতে সদায় ধৰি ৰাখক। তেখেত হাৰিব নিবিচৰা মানুহ, মই ভালদৰে জানো। কিন্তু এদিনটো তেওঁ হাৰিবই এদিন নহয় এদিন। কিন্তু মই বিচাৰিম সেই দিনটো স্বাভাৱিকভাৱে আহক। তেওঁ জনগোষ্ঠীটোৰ আৰু মৰিগাঁও সমষ্টিটোৰ যিহেতু তেওঁ প্ৰতিনিধি, সামগ্ৰিকভাৱে তেওঁৰ স্বপ্নটো পূৰ হোৱাৰ পিছত যদি তেখেতে হাৰে, তেখেতৰ নিজৰো আক্ষেপ নাথাকিব, আপোনালোকৰো আক্ষেপ নাথাকিব জনপ্ৰতিনিধি হিচাপে। কাৰণ তেখেতে সমষ্টিটোক জয় জয়ময় কৰিছে, জনগোষ্ঠীটোৰ উত্তৰণ কৰিছে, সামগ্ৰিকভাৱে মৰিগাঁও জিলাখনৰ তেওঁ এটা নাম কৰিছে। এনেকে যেতিয়া আপোনালোকে ভাবিব, তেখেতে নিজে যেতিয়া আত্মসন্তুষ্টি লভিব, তেতিয়াই তেখেত হাৰিলেও ক'তো দুখ নাথাকিব। কিন্তু সেইখিনি নোহোৱাকৈ যদি তেওঁ আগবাটতেই হাৰি যাবলগীয়া হয়, তেতিয়া আপোনালোকৰ মাজৰে বহুতৰ দুখ লাগিব আৰু আটাইতকৈ বেছি বেদনাত ভোগা হ'ব তেখেত নিজেই। এই দিনটো নাহক, নাহিবৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব। আৰু আপোনালোকৰ সহযোগিতা তেতিয়াহে তেখেতে পাব যেতিয়া আপোনালোকৰ হৈ কাম কৰিব। মই শেষত মই আশা কৰিম যে মৰিগাঁৱৰ এই জনপ্ৰিয় বিধায়কগৰাকীয়ে এই অঞ্চলটোৰ
অকল সামগ্ৰিক ক্ৰীড়া আৰু সাংস্কৃতিক উন্নতিৰ কাৰণে নহয়, মৰিগাঁও জিলাখনৰ মই যিটো ভাবোঁ যে ভাৰতবৰ্ষৰ কাৰণে মণিপুৰ যেনেকুৱা, অসমৰ কাৰণে মৰিগাঁও তেনেকুৱা এতিয়া ক্ৰীড়াৰ কাৰণে, সংস্কৃতিৰ কাৰণে। গতিকে তেওঁ কেনেকুৱা, যেনেকৈ মণিপুৰত এতিয়া মুখ্যমন্ত্ৰীৰ আসনত বহি এটা সময়ৰ সেই প্ৰাক্তন খেলুৱৈগৰাকীয়ে যিটো ভূমিকা গ্ৰহণ কৰিছে, একেদৰে অসমৰ মণিপুৰ এই মৰিগাঁৱৰ জনপ্ৰতিনিধি হৈ তেখেতেও মণিপুৰৰ মুখ্যমন্ত্ৰীৰ দৰে ভূমিকা গ্ৰহণ কৰক, মই সেইটোৱে আশা কৰিম। সামগ্ৰিকভাৱে ক্ৰীড়াৰ উত্তৰণৰ কাৰণে, সংস্কৃতিৰ উত্তৰণৰ কাৰণে। আৰু মোৰ ওচৰত ক্ষেত্ৰত যিটো দায়িত্ব দিছিল, এখন স্মৃতিগ্ৰন্থ সঞ্জীৱনী। মই এই স্মৃতিগ্ৰন্থখনৰ ভিতৰত কি আছে মই একো নাজানো, কিন্তু মোক উন্মোচন কৰিবলৈ যিহেতু এটা গুৰু দায়িত্ব দিছে, মই আপোনালোকক কওঁ, সম্পাদক মুৱাজ্জিন আলী তেখেতে এই সঞ্জীৱনী নামৰ স্মৃতিগ্ৰন্থখনৰ সম্পাদকৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে। আৰু সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি যিখন স্মৃতিগ্ৰন্থ ইয়াত প্ৰকাশ কৰা হৈছে, ইয়াত বিভিন্ন লেখকৰ, বিভিন্ন এই অঞ্চলটোৰ স্থানীয় ব্যক্তিৰ বহুখিনি লেখা সোমাই আছে। 55 পৃষ্ঠাৰ এই স্মৃতিগ্ৰন্থখন মাত্ৰ কেইটামান পৃষ্ঠাৰ এখন কিতাপ বুলি আপোনালোকে নাভাবিব। আজি হয়তো এই সঞ্জীৱনী নামৰ এই কেইটামান পৃষ্ঠাৰ কিতাপখনৰ মূল্য আপোনালোকৰ কাৰণে গৌণ, কিন্তু মই কম, এই সঞ্জীৱনীখন সঁচা অৰ্থত এই অঞ্চলটোৰ কাৰণে মৃত সঞ্জীৱনী হ'ব তেতিয়া, যেতিয়া এই অনুষ্ঠানটোৱে 75 বছৰত ভৰি দিব বা 100 বছৰত ভৰি দিব। তেতিয়া ইয়াত থকা আপুনি মই বহুত হেৰাই যাম, কিন্তু থাকিব কি জানে? এইখন। এই যে আজি সোণালী জয়ন্তী হৈছে, এই সোণালী জয়ন্তী হোৱাৰ এই সময়খিনি আজিৰ পৰা 50 বছৰৰ পিছত কোনোবাই জানিবৰ কাৰণে, কোনোবাই বুজিবৰ কাৰণে, যি এতিয়াও পৃথিৱীলৈ অহাই নাই, বা আজিৰ পৰা 25 বছৰৰ পিছত যেতিয়া তেখেতসকলে হীৰক জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰিব, তেতিয়া এই সময়খিনিক জানিবৰ কাৰণে, বুজিবৰ কাৰণে একমাত্ৰ সম্বল হ'ব এই কিতাপখন, এই স্মৃতিগ্ৰন্থখন। কাৰণ এতিয়াৰ সময়খিনিক ইয়াত ধৰি ৰখা হৈছে। অৰ্থাৎ কেইটামান পৃষ্ঠাৰ মাত্ৰ এখন গ্ৰন্থ নহয়, এখন হৈছে এখন বুৰঞ্জী, এখন হৈছে সময়ৰ দলিল। গতিকে ইয়াক আপোনালোকে মৰ্যাদা সহকাৰে ঘৰত ৰাখক আৰু আপোনালোকে আদৰেৰে গ্ৰহণ কৰক। সেই আশা কৰি আনুষ্ঠানিকভাৱে সঞ্জীৱনী উন্মোচন কৰা বুলি ঘোষণা কৰি পুনৰবাৰ আপোনালোক সদৌতিলৈকে মই সেৱা আৰু প্ৰণিপাত জনাইছোঁ। মই ভাবোঁ মোৰ কাৰণে আপোনালোকৰ এই দিনটো এটা উল্লেখনীয় দিন। কিয় কৈছোঁ জানে? 2018 বৰ্ষৰ মোৰ জীৱনৰ আনুষ্ঠানিক সভা এইখনেই শেষ সভা। আৰু মাত্ৰ 2টা দিন আছে, এই 2টা দিনত মই কোনো সভা কৰিবলৈ নাযাওঁ। 30 আৰু 23, অৰ্থাৎ 2018 মই বিদায় জনাইছোঁ এই মৰিগাঁৱৰ, এই বৰিগাঁৱৰ পৰা, হৃদয় খুলি আন্তৰিকতাৰে। মনত থাকিব এই কাৰণেই, 2খন সভা এটা দিনৰ অগা পিছাকৈ কৰিছোঁ, আৰু 2খন সভাৰে প্ৰথম আখৰটো ম, 1 মাজুলী, 2 মৰিগাঁও। গতিকে মই ভাবোঁ, মই যিহেতু ম আখৰটোক বেছি ভাল পাওঁ, মই গুৰুত্ব দিওঁ। যলৈকে যাওঁ মই এই ম আখৰটোৰ পিছে পিছে ঘূৰি ফুৰোঁ, লৈ ফুৰোঁ। মই মাক লৈ ফুৰোঁ, মই মোৰ মাতৃভাষাটোক লৈ ফুৰোঁ, মই মোৰ মাতৃভূমিক লৈ ফুৰোঁ, মই মাধৱদেৱক লৈ ফুৰোঁ, মোৰ জন্মস্থান মাধৱদেৱৰ জন্মস্থানৰ নিচেই নীলগত। গতিকে মই এতিয়া মাজুলীক লৈ ফুৰোঁ, আৰু এই 2018ৰ শেষৰ 2 দিনত মই আনুষ্ঠানিক সভাখনত লৈ ফুৰিলোঁ মৰিগাঁৱক। সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিধায়ক মহোদয়ক মই শুভেচ্ছা জনাইছোঁ। তেখেত যিহেতু এজন স্বপ্নদ্ৰষ্টা আপোনালোকৰ জনপ্ৰতিনিধি, অনাগত দিনত আমি আশা কৰিম যে মই সদায় তেখেতৰ হৈ যাতে ভাল খবৰ বিয়পাব পাৰোঁ,
ভাল পৰিৱেশ দিয়াব পাৰোঁ আৰু আপোনালোকৰ সমষ্টিটোক যাতে অসমৰ অন্যতম 126টা সমষ্টিৰ ভিতৰত অন্যতম এটা শ্ৰেষ্ঠ সমষ্টি হিচাপে তেখেতে গঢ়ি তুলিব পাৰে। 2019 তেখেতৰ জীৱনৰ কাৰণে চিৰস্মৰণীয় হওক সেই আশাৰে